আজি হৈছে 4 নৱেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো, আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো। আজি প্ৰথমটো খবৰ হৈছে যে জুবলি বৰুৱা তেনেদৰে কৈছে যে বছৰটো শেষ হওক, এই বছৰটো শেষ হওক, মুঠতে এই বছৰটো আৰু নিচিনা নাই। কাৰণ কেলে আমি এতিয়া জুবিন গাৰ্গক হেৰুৱালো আৰু এতিয়া আপোনালোকে গম পায় দীপক শৰ্মা তেনেদৰে মৃত্যু হ'ল। তো সেইখিনি ক্ষেত্ৰত আৰু এই বছৰটো সোনকালে যাওক আৰু এইখিনি ক্ষেত্ৰত তেনেদৰে জুবলিয়ে জনাইছে। এইখিনি ক্ষেত্ৰত নেক্সটটো খবৰ হৈছে অবৈধ মিয়াক শান্তিত থাকিব নিদিওঁ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অবৈধ যিসকল মিয়া আছে, যিবোৰ তেনেদৰে বেদখল কৰি আছে, চৰকাৰী মাটিত আছে, তেনেদৰে সেইখিনি কেতিয়াও শান্তিত থাকিবলৈ নিদিওঁ। অৰ্থাৎ উচ্ছেদ চলি থাকিব। উচ্ছেদৰ ক্ষেত্ৰত তেওঁক প্ৰশ্ন কৰা হৈছিলে যে উচ্ছেদৰ আগন্তুক সময়ত কেনেকুৱা কি হ'ব। উচ্ছেদ চলি থাকিব আৰু হৈয়ে আছে, হ'বই। যেতিয়ালৈকে চৰকাৰী মাটিত অবৈধ মিয়া তেনেদৰে আছে, তেওঁলোকক শান্তিত থাকিবলৈ নিদিওঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এইখিনি ক্ষেত্ৰত কেনেদৰে নটিচ দিছে বা কেনেদৰে কাৰ্যকৰী কৰিছে আপোনালোকে সেইখিনি সকলোৱে অৱগত। কথাটো হ'ল কি, আগন্তুক সময়তো সেইখিনি যি অবৈধ মিয়া আছে তেওঁলোকে সেইখিনি বেদখল কৰি আছে, চৰকাৰী মাটিত আছে, তেওঁলোকৰ সেইখিনি উচ্ছেদ চলিয়ে থাকিব। তো সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে চেন্নাইৰ পৰা গুৱাহাটীলৈ অনা হ'ল দীপক শৰ্মাৰ নশ্বৰ দেহ। তো বহুতে আমাৰ মই কৈছোঁৱে ভিডিঅ'ৰ প্ৰথমতে যে আমাৰ এই বছৰটো বহুত বেছি বেয়া, অতি সোনকালে যাওক। আৰু এইখিনি ক্ষেত্ৰত সেয়া প্ৰথমতে জুবিন দাৰ তেনেকুৱা হ'ল, জুবিন গাৰ্গৰ তেনেকুৱা হ'ল আৰু সেইখিনি আমি ন্যায় পাবই লাগিব। আকৌ এটাকৈ আমাৰ এই বছৰটোত বহুত বেয়া খবৰবিলাক আহি আছে। তো চেন্নাইৰ পৰা আজি গুৱাহাটীলৈ অনা হ'ল দীপক শৰ্মাৰ নশ্বৰ দেহ। নেক্সটটো খবৰ হৈছে আজি অন্ত পৰিল বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। তো নিৰ্বাচনী প্ৰচাৰ প্ৰথম পৰ্যায়ৰ সেইখিনি তেনেদৰে আজি অন্ত পৰিলে। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি পৰ্টেল মুকলি। হয়, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে যিহেতু 2500কৈ পাব প্ৰত্যেক মাহে যিসকলে ডিগ্ৰী কমপ্লিট কৰিলে, সেইখিনি ক্ষেত্ৰত সকলো গাইডলাইন দিয়া আছে। পৰ্টেলত আপোনালোকে গ'লে সকলোখিনি তাতে পাব। এতিয়া এইখিনি শুভাৰম্ভ কৰিলে আৰু পৰ্টেল মুকলি কৰি দিলে, সেইখিনি আপোনালোকে আবেদন কৰি ল'ব পাৰিব। নেক্সটটো খবৰ হৈছে তেওঁলোকক যিখিনি সহায় লাগে কৰি আছোঁ সেইখিনি জনাইছে চক্ৰপাণি পৰাশয়। চক্ৰপাণি পৰাশয় যিহেতু CID কাৰ্যালয়, তেনেহ'লে SIT তেনেদৰে তেওঁক জেৰা কৰিছিলে বা মাতিছিলে সেইখিনি ক্ষেত্ৰত, আৰু সেইখিনি জনাইছে চক্ৰপাণি পৰাশয় যে তেওঁলোকে যিটো বিচাৰিছে, যিটো সুধিছে, যিখিনি মই তেনেদৰে ভিডিঅ' কৰিছিলোঁ সেইখিনি ক্ষেত্ৰত, আৰু সেইখিনি তেনেদৰে জনাইছে। যিখিনি তেনেদৰে তেওঁলোকক সহায় কৰিব লাগে সেইখিনি ক্ষেত্ৰত সহায় কৰি আছোঁ বুলি তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে কাইলৈ অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। হয়, অজাপত যোগদান কৰিব, উপস্থিত থাকিব লুৰিণজ্যোতি গগৈ। তো কাইলৈ অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। তো নেক্সটটো খবৰ হৈছে ৰাজ্যজুৰি NHM কৰ্মচাৰী প্ৰতিবাদ। ৰাজ্যজুৰি NHMৰ কৰ্মচাৰী প্ৰতিবাদ। ৰাজ্যজুৰি NHMৰ কৰ্মচাৰী প্ৰতিবাদ। তো তেওঁলোকৰ যিখিনি অসুবিধা আছে বা তেওঁলোকে যিখিনি দাবী জনাইছে তেওঁলোকৰ সেইখিনি হোৱা নাই। চ' সেইবাবে তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰি আছে আজিও। নেক্সটটো খবৰ হৈছে যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে বহুতেই বেছি ভাল খবৰ। আগন্তুক আপোনালোকে অতি সোনকালে যিহেতু আপোনালোকৰ সেইখিনি আপোনালোকে জিঅ'টেক কৰাৰ পিছত আপোনালোকৰ লিষ্ট প্ৰকাশ পালে, লিষ্ট প্ৰকাশ পোৱাৰ পিছত আপোনালোকৰ আকৌ এইখিনি ঘৰে ঘৰে আহি পিনি ভেৰিফিকেশ্যন কৰিলেহি, আৰু তাৰ পাছত এইখিনি অতি সোনকালে আপোনালোকে অহা বছৰতে নতুন বছৰত অৰ্থাৎ সেইখিনি আপোনালোকৰ বাবে চৰকাৰী ঘৰ মুকলি কৰি দিব। বহুতে এটা বেছি ভাল খবৰ। নেক্সটটো খবৰ হৈছে অহা 10 তাৰিখে অৰুণোদয় আঁচনি সোমাব নে নোসোমাব এইখিনি সুধি আছে। অহা 10 তাৰিখে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকৰ যিসকলে যোৱা মাহত পালে তেনেদৰে তেওঁলোকৰ সোমাব। তাত কোনো ধৰণৰ আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। বহুতে সুধি আছে 1500কৈ এবাৰ দিব নেকি। 1500কৈ দিয়াৰ কথা কোনো ধৰণৰ কোৱা নাই। যদি আপোনালোকে গেছ লয় তেতিয়াহে আপোনালোকে আৰু 250 পাব, যিহেতু এতিয়া অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 পায়। আৰু আগন্তুক আপোনালোকে গেছ যেতিয়া লয় তেতিয়াহে আপোনালোকৰ সেই 250 টকাটো সোমাব। চ' এইখিনি আপোনালোকক খবৰ জনালোঁ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। আজিলৈ বাই।